হয়, ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী বতা ক্ৰমাৎ গৰম হৈ পৰিছে আৰু পঞ্চায়তে এতিয়া ব্যাপক নিৰ্বাচনী প্ৰচাৰ দলীয় প্ৰাৰ্থীৰ সমান্তৰালকে নিৰ্দলীয় প্ৰাৰ্থীসকলেও এতিয়া নিজৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিছে। সমান্তৰালকে বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিৰাকাটা পঞ্চায়ত এলেকাতো এতিয়া দলীয় প্ৰাৰ্থী লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও নিজৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত চলাইছে। পিৰাকাটা যি পঞ্চায়ত, এই পঞ্চায়তত এইবাৰ আকৰ্ষণীয় যুঁজ হৈ পৰিছে, কাৰণ নিৰ্দলীয় প্ৰাৰ্থী শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে আঞ্চলিক পঞ্চায়তত। আমি দেখুৱাম এনেধৰণে এয়া পিৰাকাটা গাঁও পঞ্চায়তৰ যি নিৰ্দলীয় প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এগৰাকী শিক্ষিত ব্যক্তি। তেখেতেও এতিয়া ৱাৰ্ডে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে নিজৰ। এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ নাম হৈছে সজল কান্তি চাকলাধাৰ। তেখেতে পিৰাকাটা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী নিৰ্দলীয়, আৰু তেখেতেও এতিয়া ৱাৰ্ডে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে। যিহেতু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে, আৰু ইয়াৰ মাজতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও এতিয়া নিজৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত চলাইছে। কি নাম? মই শ্ৰী সজল কান্তি চাকলাদাৰ। মই এইবাৰ পিৰাকাটা পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বাবে ৰাইজৰ দাবীত মই নিজকে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছোঁ, আৰু ৰাইজৰ সমৰ্থনত মই এইবাৰ পঞ্চায়ত ইলেকশ্যনত জিকি অহাটো প্ৰায় নিশ্চিত। তো প্ৰচাৰ আমি ঘৰে গৈ কৰি আছোঁ, সমগ্ৰ ৰাইজ মোৰ লগত আছে, চবেই মিলি আমি প্ৰচাৰ তুংগত উঠাইছোঁ। উদ্দেশ্য এইবাৰ এটা সুস্থ সমাজ, এটা নিকা পঞ্চায়তে ৰাজৰ যিটো সুবিধা এইটো যাতে সকলোৱে ৰাইজে পায়, সমান্তৰালভাৱে চবৰে যায়। বিভিন্ন সময়ত বিভিন্ন অভিযোগ ৰাইজৰ পৰা শুনি থাকোঁ, সেইকাৰণে এইবাৰ নিজে ইচ্ছা কৰিছোঁ যে পঞ্চায়তৰ যিবিলাক সমস্যা আছে সেইবিলাক সমাধান কৰিব পাৰোঁ যাতে, সেই আশা লৈ। হয়, মই বিজেপিতে আছিলোঁ, বাট হাৰ্ডলি আমি বিজেপিয়ে, কিন্তু কথা হ'ল দলে টিকেট নিদিয়াৰ কাৰণে ৰাইজৰ দাবীত এতিয়া নিজকে নিৰ্দলীয় ৰূপেই প্ৰক্ষেপিত কৰিছোঁ। নিৰ্দলীয় ৰূপে হয়। কি দেখিছে? এতিয়া ৰাইজৰ সঁহাৰি আছে মোৰ লগত, তো আশা ৰাখিছোঁ। যুঁজ কাৰ লগত হ'ব মানে এতিয়াতো যিটো দেখা গৈ আছে ত্ৰিকোণীয়া এটা যুঁজ হ'ব, দলীয় প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজতে এটা যুঁজ। কংগ্ৰেছ বিজেপি আৰু আপোনাৰ মাজত হয়, ত্ৰিকোণীয়া এটা যুঁজ। আপুনি গাঁও ৱাৰ্ডে সোমাইছে? ৱাৰ্ডে সোমাই আমি প্ৰচাৰ চলাই আছোঁ, চবৰ লগ কৰি আছোঁ আমি। নিশ্চয়কৈ এনেধৰণে এয়া পিৰাকাটা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী সজল কান্তি চাকলাধাৰ আৰু তেওঁৰ সমৰ্থকসকল আছে, সমৰ্থকক লৈ এনেধৰণে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰ চলাইছে। কি ক'ব? বৰ্তমান আমি পিৰাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত পিৰাকাটা গাঁৱৰ এপি মেম্বাৰ হিচাপে আমি তেখেতক সঁহাৰি আগবঢ়াইছোঁ, আৰু তেখেতক জিকাই লৈ অহাটো আমাৰ নিশ্চিত বুলি আমি ভাবিছোঁ ৰাইজৰ তৰফৰ পৰা। সেইখিনিয়ে প্ৰচাৰ ধুনীয়াকৈ আমি প্ৰত্যেকটা ঘৰে গৈ প্ৰত্যেকটা ৱাৰ্ডতে গৈ আমি ৰাইজৰ লগত আলোচনা মাধ্যমে যাতে তেখেত ওলাই আহক, জিকি আহক, সেইটোৰ কাৰণে আমি ৰাইজৰ লগত প্ৰত্যেকটা ঘৰে আমি গৈ আছোঁ। কি ক'ব? ৰাইজৰ লগত গৈ আছোঁ আৰু আগবাঢ়িবৰ কাৰণে ৰাইজৰ ঘৰ গৈ আছোঁ। নিশ্চয়কৈ এয়া নিৰ্দলীয় প্ৰাৰ্থী সজল কান্তি চাকলাধাৰ, আৰু তেওঁ বিজেপিত আছিলে, কিন্তু বিজেপিয়ে তেওঁক দলীয় টিকট নিদিয়াৰ বাবে তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পিৰাকাটা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত। আৰু দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে এতিয়া দলীয় যি তেওঁৰ সমৰ্থক, তেওঁ নিজৰ সমৰ্থকক লৈ ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰ চলাইছে। ইয়াত কংগ্ৰেছ বিজেপি দুয়োটা দলেই ইয়াতে নিৰ্বাচনত তেওঁলোকে অৱতীৰ্ণ হৈছে, দলীয় প্ৰাৰ্থী থিয় কৰাইছে, আৰু ইয়াৰ মাজতে দেখা গৈছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীও এতিয়া শক্তিশালী ৰূপত পিৰাকাটা আঞ্চলিক পঞ্চায়তত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আৰু প্ৰতিটো ৱাৰ্ডে নিৰ্দলীয় প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ সজল কান্তি চাকলাধাৰো নিজৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত চলাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।